জুবিন গাৰ্গ ঢুকুৱাৰ লগালগ দীঘলীপুখুৰী পাৰৰ গছকেইডাল কাটি পেলালে। কিয় কাটি পেলালে? মানে জুবিন গাৰ্গৰ মৃত্যুলৈ বাট চাই আছিলে নেকি? যে জুবিন গাৰ্গৰ মৃত্যু হ'ব, আমি তাৰপিছত গছ কাটিম। আৰু এইটো এটা জুবিন গাৰ্গক উপহাৰ হিচাপে দিয়া লিখা লাগিল। কাৰণ গছকেইডাল পিছতো কাটিব পাৰিলেন বা নাকাটিব পাৰিলে, কাৰণ জুবিন গাৰ্গে সেই গছকেইডাল নাকাটিবৰ কাৰণে প্ৰতিবাদ কৰিছিলে। আপোনালোকে নিশ্চয় জানে কথাবিলাক, আৰু সেই সম্পৰ্কত প্ৰচাৰ হৈছিলে সংবাদ মাধ্যমত যে গছ কাটিব নালাগে। আৰু জুবিন গাৰ্গে কৈ থাকে যে গছ এডাল কাটিলে 10ডাল ৰুব লাগে। তাক লৈও যিহেতু জুবিন গাৰ্গে কৈ আহিছে, আৰু তেনেস্থলত জুবিন গাৰ্গৰ মৃত্যুৰ পিছ লগালগ মানে গছকেইডাল কাটি পেলালে। ভাবি চাওক। আৰু সেইসকলে কয় ময়ো জুবিন, আমিও জুবিন। কোন জুবিন আমি চিনি পাবলৈ বাকী নাই। আৰু আজি ৰবি শৰ্মাই কি বুলি কৈছে এই ক্ষেত্ৰত আপোনালোকক সেই মন্তব্য শুনালৈ বিচাৰিছোঁ। জুবিন ঢুকুৱাৰ লগে লগে দীঘলীপুখুৰী গছকেইডাল কাটি পেলালে, সেইটো ডাঙৰ কথা দেই। একদম কেনেকৈ জুবিনক ভাল পাওঁ বুলি ক'লে মই কিয় মানিম? সেইটো মানে কি জুবিনৰ কাৰণে উপহাৰ দিলে নেকি? মানে কি কৰিলে আচলতে সেইটোৱে মই কিয় মানিম? সেইকাৰণে মই আটাইকে কৈছোঁ এই ক্ষেত্ৰত সজাগ হওক। কাৰণ পৃথিৱীবাসীক যদি আমি অসমে দেখুৱাব পাৰোঁ যে শিল্পীক কেনেকৈ মৰম দিব লাগে, তেতিয়াহ'লে পৃথিৱীবাসীক আমি অসমীয়াখিনিয়ে যিটো আটাইতকৈ সেউজীয়া অঞ্চল, সেই অঞ্চলটো যদি গছ সংৰক্ষণ, প্ৰকৃতি সংৰক্ষণৰ কাৰণে যদি আমি কাম কৰি দেখুৱাব পাৰোঁ, সেইকাৰণে জুবিনে কৈছিলে যে নাহৰৰ গছ ৰুবি। তো মই মোৰ ঘৰত যিয়ে যে মোক গিফ্ট দিছে 2-3ডাল নাহৰ মোৰ কম্পাউণ্ডটোত মই ৰুইছোঁ। গছৰ সংৰক্ষণৰ কাৰণে মাতি যাম। আগতে যদি ইমান সক্ৰিয়ভাৱে কেতিয়াও মাতিবলৈ সময় নাপাওঁ কেতিয়াবা আমি দেই, এইটো সঁচা কথা। কেতিয়াবা আমি সদায় আমি এনেকুৱা ধৰণৰ কামত থাকিব, কেতিয়াবা নিজৰ ব্যক্তিগত কামো থাকে, শ্বুটিঙৰ কামো থাকে। সেইখিনি মই মোবাইল চোবাইল অফ কৰি অকল শ্বুটিঙৰ কথা ভাবি থাকোঁ। তো এতিয়া মই অলপমান এক্টিভ হ'ম সেই ক্ষেত্ৰত। মই এতিয়া গছ-গছনি কথা চিন্তা কৰোঁ। অসমবাসী ৰাইজক মই কৈছোঁ যে জুবিনৰ সেই সপোনবিলাক পূৰাওক। প্ৰেক্টিকেল হওক, চিন্তাধাৰাত ভাৱনা প্ৰতিভাহি নাযাব, অকল ইম'চনেল হৈ থাকিলে নহ'ব। প্ৰেক্টিকেলি কাম কৰিবলৈ কাম থাকে কিছুমান। গতিকে সদায় যে গছ-গছনি, চৰাই-চিৰিকটিৰ কথা কয়, এই যে দীপৰ বিলখন যে এনক্ৰ'চমেণ্ট হৈ আছে যে, সেইবিলাক জেগাত দাবী দিয়ক যে এনক্ৰ'চমেণ্ট হ'ব নোৱাৰে। এইটো চৰাই-চিৰিকটি অহা ঠাই, মাইগ্ৰেটৰী বাৰ্ডছ আহে তাত লাখে লাখে। সেইবিলাক জেগাত লোকচান হ'ব নালাগে। এইবিলাক গছ কাটিব নোৱাৰে। গছ ৰিল'কেশ্যন হ'ব পাৰিব, ইয়াৰ পৰা উঠাব, তাত ৰুব যদি খুব বেছি প্ৰয়োজনীয় হয়। আদাৰৱাইজ প্ৰকৃতিৰ চাৰিফালেও এখন কংক্ৰিটৰ জংঘল আমি বনাব পাৰোঁ। কংক্ৰিটৰ জংঘলটো বনাব তেওঁলোকে উন্নয়নৰ নাম। হিমন্ত বিশ্ব শৰ্মাই #জাষ্টিছ ফৰ জুবিন গাৰ্গৰ বিৰুদ্ধে তেওঁ ইতিমধ্যে ময়ো জুবিন, হিমন্ত আপুনি জুবিন, ময়ো জুবিন, আমিও জুবিন বুলি কৈছে জয়ন্ত মল্ল বৰুৱা, হিমন্ত বিশ্ব শৰ্মা, দিলীপ শইকীয়াই। আপোনালোকক হাজাৰ জনম ল'লেও আচলতে জুবিন হ'ব নোৱাৰে, আমিও নোৱাৰোঁ। আৰু এই যে আপোনাৰ স্পাৰ্ধা, এই যে আপোনাৰ ধৃষ্টতা জুবিন হ'বলৈ যে গৈছে, জুবিন দা কোন আছিলে? জুবিন দা লেফটিষ্ট আছিলে, কমিউনিষ্ট আছিলে, মানৱতাবাদী আছিলে। গতিকে জুবিন দা হ'বলৈ হ'লে আপোনাৰ এই মানুহবিলাকে ৰাতি আপোনাৰ টোপনিয়ে নাযায় হিন্দু মুছলমান নকৰিলে। কেনেকৈ আপুনি জুবিন হে? কি কথা ক'বলৈ, পাগল নেকি আপোনালোকে? জুবিন দাৰ নাম লৈ শ্লোগান বনাব পাৰে নেকি বাৰু? আপোনালোকে ভাবি চাওক। জুবিন দা এজনেই যি একক আৰু অনন্য। জুবিন দাক লৈ ৰাজনীতি কৰা মানুহবিলাক টিকিব নেকি অসমত? নিটিকে, উফৰি যাব, উফৰি গ'ল আপোনাৰ। ময়ো জুবিন, আমিও জুবিন বুলি এই বিজেপি, এইটো জুবিন দাই কি বুলি কৈছিলে বিজেপিক? বটলা পাৰ্টি। এই বটলা পাৰ্টীয়ে সেই শ্লোগান দিলে আপোনাৰ এঘণ্টাও নিটিকিলে, লগে লগে উফৰি গ'ল। অসমৰ ৰাইজে ধিক্কাৰ দিলে, তেওঁলোকৰ শ্লোগান এতিয়া নাই। সঁচা সঁচিকৈ আচলতে হিমন্ত বিশ্ব শৰ্মাই জুবিন দাক ভাল নাপায়, কোনো কাৰণতে পাব নোৱাৰে। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ যিবিলাক কাৰ্যসূচী, সেইবিলাক জুবিন দাই আপোনাৰ ঘূৰ বিৰোধিতা কৰিছে। এই গছকেইজোপা আমি যেতিয়া এতিয়া ৰখি আছিলোঁ, দীঘলীপুখুৰীৰ পাৰৰ গছ, জুবিন দা নিজে আমাৰ লগত আন্দোলনত আছিলে, ৰাতিটো আমাৰ লগত আছিলে। গতিকে জুবিন দাই গছ নাকাটি বুলি কৈছে, হিমন্ত বিশ্ব শৰ্মাই গছ কাটে। কেনেকৈ এতিয়া জুবিন দাৰ অনুৰাগী হ'ব? জুবিন দাই কৈছে কা বিৰোধিতা কৰোঁ, হিমন্ত বিশ্ব শৰ্মাই কা সমৰ্থন কৰোঁ। জুবিন দাই চবকে লতাশিল খেলপথাৰলৈ মাতিছিলে, আমি সকলো আহিছোঁ তালৈকে কা বিৰোধিতা কৰিবলৈ। হিমন্ত বিশ্ব শৰ্মাই কা সমৰ্থনত খানাপাৰাত আপোনাৰ মিটিং পাতিছে, কা লাগিবই বুলি কৈছে। গতিকে আকাশ পাতাল এটা ডিফাৰেঞ্চ। গতিকে জুবিন দা হাৱাত হৈ নাযায়। আৰু জুবিন দাৰ নাম আপোনালোকে নল'ব পাপিষ্ঠকেইটাই। জুবিন দাৰ আদৰ্শ মাৰ্ডাৰ কৰা মানুহ জুবিন দাৰ মৃত্যুৰ দিনটোত যিদিনা চিতাত তুলিলে সেইদিনা গছ কেইজোপা কাটি পেলালে ইয়াত। সেইটো কেনেকুৱা মানুহ আচলতে? জুবিন দাৰ মৃত্যুৰ লগে লগে দীঘলীপুখুৰী গছ কাটি দিলেও জাতিৰ শত্ৰু হয়নে নহয় এইবিলাক মানুহ?